So my dear student, আমি elimination reaction পঢ়ি আছিলোঁ আমি এটো ৰিয়াকশন তোমালোকৰ কাৰণে নতুন নহয় হাই সেকেন্ডাৰী টু পাই আহিছা এই ৰিয়াকশনটো নহয় জানো সিম্পল ৰিয়াকশন আছিল ব্ৰোমিন সেকেন্ডাৰী কাৰ্বনত আছে হয় alcoholic KOH so this is the major product this is the minor product elimination reaction যেতিয়া হ'ব মই এটুকেই ধৰা অকমান ইয়াতে লিখি দেখাইছোঁ এই কাৰ্বনটো তিনিটা আছে হাইড্ৰোজেন আৰু এই কাৰ্বনটোত হাইড্ৰোজেন দুটা আছে গতিকে যেতিয়া আমাৰ অ্যালকোহলিক KOH যেতিয়া আমাৰ হাইড্ৰোজেনটো ল'ব কোনটো হাইড্ৰোজেন ল'ব এইটো কাৰ্বনৰ পৰা হাইড্ৰোজেন ল'লে কি হ'ব আৰু এইটো কাৰ্বনৰ পৰা হাইড্ৰোজেন ল'লে কি হ'ব দুটা পসিবিলিটি নহয় জানো দুটা পসিবিলিটি আৰু এই কথাখিনি ক'বলৈ যাওঁতে মই তোমালোকক আৰু এখন কিতাপৰ কথা অকমান দেখুৱাইছোঁ এই বস্তুটো চোৱা ইয়াতে এই এক্সপ্লেনেশ্যনটো বৰ সুন্দৰ এক্সপ্লেনেশ্যন ইয়াতে এই কথাখিনি ট্ৰানজিশন ষ্টেটটো এনেকৈ দেখুৱাইছে মই তোমালোকক দিছোঁ এইখিনি গুগল ক্লাছ চোৱা এইখিনি যদি বুজি পাই যাবা তেতিয়া তোমালোকে সেজেফ ৰুল কিয় এইটো মেজৰ প্ৰডাক্ট হ'ল গম পালা চ' মই মাত্ৰ কোৱা ধৰণে এই কাৰ্বনটোৰ এই হাইড্ৰোজেন কিটা সাবস্টিটিউশন হোৱা আৰু এই দুটা হাইড্ৰোজেন সো তেনে ধৰণে হলে তেতিয়া যেটো অ্যালকোহলিক KOH আছিল এই OR এইটো হলে এনে ধৰণৰ এটা ট্ৰানজিশন ষ্টেট হ'ব আৰু এইটো হলে এইটো ট্ৰানজিশন ষ্টেট হ'ব তো এইটোত আমি দেখিছো যে যদি ডাবল বন্ডাল ইয়াত ফৰ্ম হয় if the double bond form here this carbon will be substituted by CH3 and H and this carbon also substituted by CH3 and H so this will be the major product. This is the explanation. This is the only explanation. Okay. In the same way, if it is there goes from this carbon atom, so this is the two hydrogen and this is one hydrogen, one alkyl group. So it will be less substituted double bond. So therefore, this is the minor product. Okay. Sejeff rule. I'm sorry. Hoffman rule to tenekwa. Et tomak dui dhৰণৰ possibility দেখুৱাইছে মই দিছো এইখিনি তোমালোকৰ গুগল ক্লাছত তোমাৰ এইখিনিত আমাৰ দিছে আমাৰ মেজৰ প্ৰডাক্ট বুলি কৈছে নহয় জানো ইয়াতে চোৱা ইয়াতে আমাৰ এইটো যদি বিটা কাৰ্বনত আমাৰ দুটা আছে হাইড্ৰোজেন ইফালে এটা অ্যালকাইল গ্ৰুপ আছে বাট হিয়াৰ নো সাচ এটোৰ পৰা যদি নিয়ে নো সাচ অ্যালকাইল গ্ৰুপ ইজ দেয়াৰ গতিকে এইটো যেতিয়া হ'ব আমাৰ এইটো প্ৰডাক্ট আমাৰ ৰুট নাম্বাৰ A দি আহিলে আমাৰ এইটো প্ৰডাক্ট হয় কিন্তু যদি আমাৰ এনেকে ধৰণে যাব লগা হয় ঠিক আছে আমাৰ ইয়াতে আমাৰ এই কাৰ্বনটো তোমাৰ এইটো কাৰ্বন আৰু এই CH3 টো এইটো CH3 ওকে তো ইয়াতে দেখিছা এইটো CH2 এইটো CH2 আৰু এই CH2 টো হ'ল এইটো CH2 যদি এনে ধৰণৰ হয় আমাৰ এটা কৈছে চোৱা যে এই যেটো প্ৰডাক্ট হ'ব এই প্ৰডাক্টত আমাৰ এই বিটা এইটো আমাৰ বেছে এইটো নিয়াৰ পাছত আমাৰ এনে ধৰণৰ ডাবল বন্ডটো ইয়াতে ফৰ্ম হ'ব ডাবল বন্ডটো যেতিয়া ইয়াতে ফৰ্ম হ'ব আমাৰ আগৰ অপচনত আমি দেখুৱাইছো যে নো সাচ অ্যালকাইল গ্ৰুপ ইজ দেয়াৰ দেয়াৰফৰ ইয়াৰে পসিবিলিটি আটাইতকৈ বেছি হয় না আৰু ইয়াতে তোমাক সেই কথাখিনিয়ে লিখিছে যে বিটা হাইড্ৰোজেন অফ দা বিটা কাৰ্বন মোৰ এচিডিক যিখিনি মই ক'লোৱে দা অল্টাৰনেট আছে অল্টাৰনেট এই দুটা ৰাস্তা আছিলে আমাৰ এটো কথা যে প্ৰডাক্ট আমাৰ দুইটা ফৰ্ম হ'ব এটো ফৰ্ম হ'ব এটো ফৰ্ম হ'ব হয়নে আমাৰ এটো ফৰ্ম হ'ব আৰু এটো ফৰ্ম হ'ব বাট হিয়াৰ দিস উইল বি দা মেজৰ প্ৰডাক্ট এণ্ড দিস উইল বি দা মাইনৰ প্ৰডাক্ট আৰু এক্সপ্লেনেশ্যন খিনি মই ক'লোৱে এজ দা বিটা ড্যাশ হাইড্ৰোজেন ইয়াতে এইটো কথা ক'লে যে বিটা ড্যাশ হাইড্ৰোজেন ইজ ৰিলেটিভলি মোৰ এচিডিক এণ্ড ইজ ৰিমুভ টু গিভ দা alkene by root number A so this is with the major product এনেকৈ আমাৰ আধাৰ যদি আমাৰ যদি হেৰিটো নিউক্লিওফাইলটো যদি এনেকুৱা বাল্কি হলে আমাৰ আকৌ প্ৰডাক্টটো উল্টা হ'ব বাল্কি নিউক্লিওফাইল হলে কাৰণ বিউটক্সাইড টাৰ্চিয়াৰী বিউটক্সাইড ঠিক তেনেকৈ যদি এনে ধৰণৰো হয় তেতিয়া আমাৰ ট্ৰান্সটো মেইন প্ৰডাক্ট হ'ব সিসটো মেইন প্ৰডাক্ট নহ'ব সো এই কথাখিনি কোৱাৰ পিছত আমাৰ নেক্সট আহিলে এইবাৰ এলিমিনেশন আলফা এলিমিনেশন ওকে আলফা এলিমিনেশনত আমাৰ ইতিমধ্যে কৈছো মই আগৰ ক্লাছতো কৈছো ডাজ নট অকাৰ ফ্ৰিকুৱেন্টলি देयर आर ভেৰি ফিউ এক্সাম্পল আছে আলফা এলিমিনেশনৰ কাৰণে সো দিস ইজ দা এক্সাম্পল আমাৰ CCl3 আৰু
আমাৰ এনেকুৱা দেখাইছে যে mesomeric effect of the halogen lie in the order, relative order of this of the. So relatively cannot be isolated. Obviously, it cannot isolate koribo nwari ami janwe. This is the reaction intermediate, and the reaction takes place in this order, and we will get this product. Okay. So another example this, another elimination তোমালোকৰ কিতাপত দিছে আৰু তোমালোকৰ কাৰণে another কথা হ'ল যে E2 versus E1 কেতিয়া E1 ৰিয়েকশ্যন হয় কেতিয়া E2 হয় আৰু এটা কথা হয় আমাৰ সাধাৰণতে এই ধৰণৰ ৰিয়েকশ্যনবিলাকত আমি দেখা পাওঁ যে এভৰিথিং ডিপেণ্ডছ আপন দ্য সাবষ্ট্ৰেট হয় এই ইলিমিনেশ্যনতে হওক বা সাবষ্টিটিউশ্যনতে সাবষ্ট্ৰেট হয় প্ৰথম কথা আৰু ছেকেণ্ড কথা নিউক্লিঅ'ফাইলটো কেনেকুৱা হয় ষ্ট্ৰং হয় উইক হয় হয়নে ইয়াতে এইটো কথা কৈছে বেছ প্লেজ দ্য মোৰ ইম্পৰ্টেণ্ট ৰোল ইন ডিটাৰমিনিং E2 and E1 উই হেভ অবজাৰ্ভ ডেট বেছ টেক পাৰ্ট ইন ৰেট ডিটাৰমিনিং ষ্টেপ এইটোতো আমি দেখিছোঁৱে যদি ষ্ট্ৰং বেছ হয় তেনেহ'লে ৰিয়েকশ্যন E2 হয় ঠিক আছে আৰু এলকাইল হালাইড যদি প্ৰাইমেৰী হয় তেনেহ'লে E2 হয় ৰিয়েকশ্যন ফাষ্ট হৈ যায় Thus the rate of E2 depends upon the concentration of the base. The rate it does not. Rate E2 depends upon the nature of the base. Stronger base pulls a proton away from the substrate. Obviously, stronger jodi hoy base to tanahole hi E2 hobo. So E1 is independent of the nature of the base. Hetu bujai. More concentrated the base, the more E2 is favored. So ketiaba tomanok 1 ba 2 নম্বৰটো এনেকা ধৰণৰ প্ৰশ্ন সুধে গতিকে এটো everything depends upon the substrate first thing and secondly the nature of the base the concentration of the base or concentration আৰু তাৰ কিমান strong নে weak he the strong base নে he এটা weak base আৰু তাৰ উপৰি concentration টোৰ ওপৰত reaction rate to E1 হ'ব নে E2 হ'ব